তথ্য গোপন কৰি দিয়া সাংবাদিকৰ কাম নহয়, গোপন তথ্য উদ্ঘাটন কৰিব পৰাটোৱে হৈছে সাংবাদিকৰ কাম। এজন মহাপ্ৰতাপী মন্ত্ৰীৰ কনভয়ে এজন ৩০ বছৰীয়া যুৱকৰ প্ৰাণ কাঢ়ি লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু সেই বাতৰি কিমানত প্ৰকাশ পাইছে সেয়া সন্দেহৰ বিষয়। আমি এই মুহূৰ্তত উপস্থিত আছো ৩০ বছৰীয়া যিজন যুৱক দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পাছত নিজৰ জীৱন নিঃশেষ হৈ গৈছে সেই যুৱকজনৰ ৰূপম বৰা খানাপাৰাস্থিত তেওঁ বাসগৃহত আমি উপস্থিত আছো। ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ইতিমধ্যে। ৰূপম বৰাৰ সৈতে তেওঁ আন এজন বন্ধু আছিল। দেওবাৰৰ নিশাৰ ঘটনা সেয়া। খানাপাৰাত যি ফুট ফ্লাইঅভাৰ ব্ৰিজখন আছে, ফুটঅভাৰ ব্ৰিজখন আছে, সেই ফুটঅভাৰ ব্ৰিজখনৰ সন্মুখতে যিটো ইউ টাৰ্ণ আছে, সেই ইউ টাৰ্ণেৰে তেওঁ পাৰ হৈ আহিব খুজিছিল, APSCৰ ৰাস্তাটো আহিব খুজিছিল, অৰ্থাৎ হোটেল তাজৰ ফালৰ পৰা তেওঁ APSCৰ ৰাস্তাৰ ফালে তেওঁ ক্ৰছ কৰি আহিব খুজিছিল। আৰু সেই সময়ত তীব্ৰ গতিত থকা এজন মহাপ্ৰতাপী মন্ত্ৰী, বহুতে হয়তো নাম উচ্চাৰণ কৰিবলৈ হয়তো ভয় খাব পাৰে, সেয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ বিৰুদ্ধে অভিযোগ। মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দিয়াই সেই এজন ৩০ বছৰীয়া সফল যুৱকজনৰ প্ৰাণ কাঢ়ি লৈ গৈছে। তেওঁৰ লগৰ এজন বন্ধু, সেই বন্ধুজন এতিয়াও এপল' হাস্পাতালত চিকিৎসাধীন হৈ আছে। ঘৰত অত্যন্ত শোকাকুল পৰিৱেশ। আমি ৰূপম বৰাৰ বাসগৃহত উপস্থিত আছো। দেখুৱাব বিচাৰিম কিছু দৃশ্য। তেওঁৰ পিতৃ বহি আছে ইয়াতে, আৰু তেওঁৰ ভাতৃ ককায়েক অধিবক্তা ধ্ৰুৱ বৰাও ইয়াতে বহি আছে। আমি সেই দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। ঘৰত তেওঁলোকৰ আত্মীয় স্বজন আহি আছে, খবৰ লৈ আছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল, মন্ত্ৰী, মিনিষ্টাৰ, বিধায়ক এইসকল নেতাৰ কাৰণে কোনো আইন কানুন নাই নেকি? এইসকল নেতাৰ বিৰুদ্ধে যি পৰিবহণ বিভাগ আছে, যি পৰিবহণ বিভাগ সততে হস্তম হৈ থাকে, সাধাৰণ একোটা ঘটনাৰ বাবে সাধাৰণ ৰাইজৰ বিৰুদ্ধে তেওঁলোকে মাচুল জৰিমনা বিহে মানুহৰ গাড়ী তেওঁলোকে জব্দ কৰি ৰাখে, কিন্তু মন্ত্ৰী বিধায়কৰ গাড়ীসমূহ দেখিলে তেওঁলোকৰ কি পয়ালগা অৱস্থা হৈ পৰে নেকি? সেয়া কিন্তু এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেওঁলোকৰ ঘৰত আমি উপস্থিত আছো। বৰ বেছি তেওঁলোকৰ সৈতে আমি কথা বাৰ্তা পাতিব খোজা নাই, কিন্তু এই মুহূৰ্তত দেখা পোৱা গৈছে এক শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে ৰূপম বৰাৰ বাসগৃহত। ৰূপম বৰাৰ বাসগৃহত যিহেতু আমি উপস্থিত আছো, কিছু দৃশ্য আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। ইয়াতে খানাপাৰাত ৰূপম বৰাৰ ঘৰ। ৩০ বছৰীয়া যুৱকজনে তেওঁ এপল' হাস্পাতালত চাকৰি কৰি আছিল, আৰু সেইদিনা নিশা তেওঁ এপল' হাস্পাতালত কৰ্তব্য সমাপন কৰি তেওঁ নিজৰ ঘৰ অভিমুখে আহি আছিল। আৰু ঘৰ অভিমুখে আহি থাকোতে এইদৰে তেওঁলোকে মন্ত্ৰী পীযুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত প্ৰাণ হেৰুৱাব লগা হৈছে ৰূপম বৰাই। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল, কেৱল মন্ত্ৰী পীযুষ হাজৰিকাই নহয়, ইয়াৰ পূৰ্বে আন এগৰাকী বিধায়কৰ খুন্দাত এইদৰে বহু লোক আঘাতপ্ৰাপ্ত হৈছে। উজনি অসমত সকলো তথ্য আমি আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। বহু সময়ত এইবোৰ তথ্য গোপন কৰি ৰাখি দিব খোজা হয়, বহু সময়ত সেইবোৰ তথ্য ওলাই নাহে। এতিয়া নিশ্চয়কৈ আৰক্ষী আৰু পৰিবহণ বিভাগে কি ব্যৱস্থা লয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। চমতো গোচৰ ৰুজু কৰা হয় নে নহয় সেয়া কিন্তু নিশ্চয়কৈ লক্ষণীয় হ'ব। তদন্তত কি আহে, গাড়ী চালকৰ গাফিলতি আছে নে নাই, তেওঁলোকে কিমান দ্ৰুতগতিত তেওঁলোকে চলাব পাৰে। লগতে ক'ব লাগিব, একাংশ ৰেড লাইটযুক্ত গাড়ীসমূহে তেওঁলোকেতো কোনো ট্ৰেফিক আইনো নামানে, তেওঁলোকে ট্ৰেফিক চিগনেল কোনো ধৰণৰ নামানে। ট্ৰেফিকৰ সন্মুখেদি, পুলিচৰ সন্মুখেদি, আৰক্ষীৰ সন্মুখেদি তেওঁলোকে সকলো পৰিবহণ আইন উলংঘা কৰি তেওঁলোকে অনায়াসে ঘূৰি ফুৰিব পাৰে। প্ৰশ্ন উত্থাপন হয়, কেৱল সাধাৰণ মানুহৰ কাৰণেই নেকি আইন যিসকল প্ৰণেতা, যিসকলে আইন প্ৰণয়ন কৰে তেওঁলোকৰ বাবে আইন নহয় নেকি? আইন সকলোৰ বাবে সমান নহয় নেকি? মই দুটামান কথা যদি ৰূপমৰ কথা অকমান জানিব খুজিম, তেওঁৰ পিতৃৰ ফালৰ পৰা যদি জানিব খোজো, ৰূপমে কি কৰিছিল, বয়স কিমান আছিল ৰূপমৰ, আৰু সেই কথা যদি তেওঁ পিতৃয়ে যদি আমাক অকমান জনাই দিয়ে, যদি ৰূপমে কি কৰিছিল, কিমান বয়স আছিল, পিতৃ আছে, বৰ বেছি আমি কথা নকওঁ। অত্যন্ত যিহেতু এটা পৰিৱেশ, শোকাকুল পৰিৱেশ। খুৰা, আপোনাৰ কাষলৈ আহিছো। ৰূপমৰ বয়স কিমান হৈছিল, আৰু ক'ৰ পৰা সেইদিনাখন নিশা ৰূপম আহি আছিল, আৰু কি ধৰণৰ আপোনালোকে কি শুনা পাইছে, কি হৈছে? তেওঁ 6 মাইলৰ ফালৰ পৰা আহি আছিল। আহি ইউ টাৰ্ণ লওঁতেই আমি শুনা মতেহে, নিজেতো দেখা নাই, ঘৰত আছিলো মই আৰু ল'ৰা। ঘৰৰ পৰা কথাটো শুনা পাই লগে লগে তাৰ ওচৰত যাওঁ, গৈ পেলাই এম্বুলেঞ্চ মাতি লগে লগে এপল' হস্পিটালত ভৰ্তি কৰোঁ। ল'ৰা মোৰ সেই এপল' হস্পিটালতে সি চাকৰি কৰিছিলে। এতিয়া সিয়ে মোক মানে বৰ মৰমৰ সন্তান আছিলে।
তাক আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। বয়স কিমান মান হৈছিল ৰূপমৰ? বয়স 30 বছৰ হৈছিলে। ক'ত চাকৰি কৰি আছিল? এপল' হস্পিটেল। আপোনালোকে চাকৰি কৰি আছিল। আপোনালোকে কি পাইছে, কেনেকুৱা কাৰ গাড়ীৰ দ্বাৰা কেনেকুৱা এনেধৰণে আমি এনে শুনাইহে পাইছো, কিন্তু এতিয়ালৈকে সঠিক একো গম পোৱা নাই। একো গম পোৱা নাই। ৰাতি কথাটো আমি খালি তাৰ মটৰচাইকেলখন পৰি আছে, এখন বলেৰো গাড়ী, পিকআপ বলেৰো গাড়ীখন লুটি খাই পৰি থকাই দেখা পালো। তাৰপিছতে আমি দেখা নাপালো আৰু পিছদিনা ৰাতিপুৱা যেতিয়া তাৰ হস্পিটেলৰ পৰা ঘূৰি আহো, গাড়ীখনো নাই, স্কুটাৰখনো নাই। কোনে ক'ত নিলে গম নাপাওঁ, কোনে ক'ত নিছে একো গম নাপাওঁ। আৰু বেলেগ আৰু ক'বলগীয়া একো নাই, কিনো ক'ম। কেনেকে কি হ'ল নিজে নিজ চকুৰে দেখা নাই যেতিয়াতো আৰু ক'বতো নোৱাৰো। নিশ্চয়। হয়, ধন্যবাদ থাকিল। আৰু আমি বৰ বেছি তেওঁলোকৰ সময় ল'ব নোখোজো বা ব্যতিব্যস্ত কৰি থাকিব নোখোজো। কেৱল সত্য উদ্ঘাটনৰ বাবে আমি আহিছো বা তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিছো। পৰিয়ালৰ সৈতে একমাত্ৰ সত্য উদ্ঘাটনৰ স্বাৰ্থত ধ্ৰুৱ আছে, এডভকেট ধ্ৰুৱৰ তাৰ জ্যেষ্ঠ ভাতৃ। ধ্ৰুৱৰ পৰা মই জানিব বিচাৰিম যে ধ্ৰুৱ গোটেই বিষয়টোক লৈ পেলাই কি কয়। ধ্ৰুৱ, আপুনি অকণ বহি দিয়ক। আপোনাৰ পৰা মই জানিব খুজিম যে ধ্ৰুৱ, প্ৰথমতে মই আপোনাক ক্ষমা বিচাৰিছো যে আপোনাক এনেকুৱা এটা পৰিৱেশত মই আপোনাক ডিষ্টাৰ্ব কৰিছো, অসুবিধা দিছো। কিন্তু এটা সত্য উদ্ঘাটনৰ স্বাৰ্থত আমি কাম কৰি থাকো। সকলো ঘটনা পৰিষ্কাৰ হ'ব লাগে। সততে দেখা পোৱা যায় আপুনি এজন অধিবক্তা। আইন কাৰোবাৰ কাৰণে আচলতে বেলেগ হয় নেকি? যে মন্ত্ৰী মিনিষ্টাৰ হৈ গ'লে তেওঁলোকে দ্ৰুত গতিত গাড়ী চলাব পাৰে, যি ইচ্ছা তাকে কৰিব পাৰে, ট্ৰেফিক ৰুল তেওঁলোকে নামানে, আৰু সাধাৰণ মানুহৰ কাৰণে কোনো আইন ধৰণৰ নাই, যাৰ ফলত এনেকুৱা এটা ঘটনা সংঘটিত হৈছে নেকি? আপোনাৰ পৰ্যবেক্ষণ কি ধ্ৰুৱ, যিহেতু আপোনাৰ ভাতৃক আপুনি হেৰুৱাব লগা হৈছে? আচলতে সেইটো কথা নহয়। আইন চবৰ কাৰণে সমান হ'ব লাগে। চবেই মানি চলাটো ভাল। আজি কাৰোবাৰ ভুলৰ কাৰণে মই মোৰ ভাইটো হেৰুৱালো। তেওঁলোকৰ ফালৰ পৰা কোনোবা খবৰ ল'বলৈ আহিছিল নে, বা তেওঁলোকৰ হস্পিটেলত আহিছিল নেকি? তেওঁলোক খা খবৰ কৰিছে নেকি? বা যিগৰাকী মন্ত্ৰীৰ কনভয়ৰ কথা কোৱা হৈছে, তেওঁ আহিছিল নে, খবৰ লৈছিল নে, ব্যক্তিগত হিচাপে ফোন চোন কৰিছিল নে আপোনালোকক পৰিয়ালক? সেইখিনি কথা মই ভালকে গম নাপাম। মোৰ লগৰ এজনে চাই আছে, তেওঁহে গম পাব সেইখিনি কথা। হ'ব ধ্ৰুৱ, মই আপোনাক আৰু বেছি অসুবিধা দিব নোখোজো। আৰু এয়া আছিল ধ্ৰুৱ বৰা ৰূপমৰ জ্যেষ্ঠ ভাতৃ আৰু এজন অধিবক্তা তেওঁ। আৰু যিহেতু আমি তেওঁৰ ঘৰত উপস্থিত আছো, পৰৱৰ্তী সময়ত কি তথ্য উদ্ঘাটন হয়, সকলো তথ্য দৰ্শকৰ কাৰণে আমি সত্যনিষ্ঠ আকাৰে আমি দিবৰ কাৰণে চেষ্টা কৰিম। দাদাৰ কনভয়ৰ, পীযুষ দাৰ কনভয়ৰ গাড়ীৰ পৰা হ'ল, কেনেকে হ'ল, কি হ'ল, তেতিয়ালৈকে আমি একো বৰ বিশেষ গম নাপাওঁ। কিন্তু পিছত আমাক দিছপুৰ থানাৰ পৰা আৰক্ষী আহিছিলে। তেওঁলোকে ক'লে যে এখন গাড়ী আফটাৰ ডিউটি কনভয়ৰ লাষ্টৰ গাড়ীখন আছিলে, তো সেইখনৰ লগত ঘটনাটো ঘটিলে। তো সেইটোৰ পিছত আমি ক'ত আছো বা দিছপুৰ থানা আচলতে গম পোৱা নাছিলে যে ৰূপম কোনখন হস্পিটেলত এডমিট হৈ আছে। লগালগ মোৰ লগত যোগাযোগ কৰিলে, দাদাই যোগাযোগ কৰিলে, তেওঁৰ মানুহে যোগাযোগ কৰিলে, হয়, যোগাযোগ কৰিছে, ফোনত যোগাযোগ কৰিছে। সেইটো সময়ত তেতিয়ালৈকেতো আমি মানে মই 10-12টা 15টা মানুহ যোগাৰ কৰি আছো যে আমাক ব্লাড লাগিব। এতিয়া 8টা ইউনিট আমি ব্লাড দিবলগীয়া হৈছে, আৰু 10-12টা 15টা ইউনিট আমাক লাগিব। তো পৰিস্থিতিটো বেলেগ হৈ আছিলে। তো তেওঁ আগবাঢ়ি আহি পেলাই হস্পিটেল ৰিলেটেড বস্তুখিনিতো সহায় কৰিলে, আৰু বাকী বস্তুখিনিতো চাই দিম বুলি পেলাই কৈছে। সেইদিনাখন নিশা কি ধৰণে দুৰ্ঘটনা ঘটিছিল, আপোনাৰ তাত কি খবৰ আছে, কি তথ্য আছে, আৰু তাৰপিছত কেনেকুৱা কি হৈছে অকণমান কৈ দিবচোন। তাৰমানে সেইদিনা মোটামুটি 1:30-2টামান বজাৰ ভিতৰত মোলৈ ফোন আহিলে, ধ্ৰুৱৰ ফোন আহিলে, আমাৰ ৰূপমৰ ককায়েকৰ। আমি সৰুৰে বন্ধু। এই অকণমান মনটো মাৰি আছে, বোলো কি হ'ল, ভাইটিৰ এক্সিডেণ্ট হ'ল। ক'ত আছো? বোলো এপলত আছো। মই লগালগ গৈ হস্পিটেল পালোগৈ। পাই বাকী কেনেকে হ'ল, কি হ'ল, সেইটো তেতিয়ালৈকে আমি একো গম নাপাওঁ। মই গম নাপাওঁ। মই সুধিলো, তেওঁলোক তেতিয়া ইমাৰ্জেঞ্চিত আছিলে। ইমাৰ্জেঞ্চিত তাৰ গাটো বেয়া, পেৰামিটাৰ্ছখিনি তেতিয়া অলমষ্ট তাৰ নৰ্মেল আছিল। তাৰপৰা লাহেকে 1 ঘণ্টামান পিছত আমি ICU লৈ তাক শ্বিফ্ট কৰালোঁ। শ্বিফ্ট কৰাৰ পিছত
গাটো অকণমান বেয়া হৈ গ'ল, ভেণ্টিলেশ্যনত আমি দিবলগীয়া হ'ল। তাৰপৰা তেতিয়ালৈকেও আমি আশা কৰি আছোঁ আৰু হাত ভাঙিছে, ভৰি ভাঙিছে, অকণমান ইনজিঅ'ৰ হৈছে, ডক্টৰে চাব। ৰাতিপুৱা তাৰ হাত ভৰি অপাৰেশ্যন হোৱাৰ কথাও আছিলে, ডক্টৰ কাবৰাই কৰাৰ কথা আছিলে, সেইবিলাক চব আমি কথা বতৰা পাতিলোঁ। তো পটককৈ ব্লাড লছ হ'ল, ইণ্টাৰনেল ব্লাড লছ হৈ আছে, আমি ব্লাড দি আছোঁ। মোটামুটি আমি 8টামান ইউনিট ব্লাড দিলোঁ, কিন্তু বিপিটো বহুত বেছি ড্ৰপ হৈ গ'ল। চ' আমি তাক বচাব নোৱাৰিলোঁ। সেইটো বৰ দুখিত। ৰাতি কেইটা বজাত ঘটনা আচলতে গোটেই ঘটনাটো? মোটামুটি 12টা 12:30 ভিতৰত হ'ব। 12:30 বুলি কৈছে। তেওঁলোকলৈ ফোন গৈছিলোঁ, ঘৰলৈ ফোন গৈছিলোঁ। তাৰপিছত আমাৰ থানা মানুহ আহিছিলে যোৱাকালি, থানা মানুহে আমাক ক'লে এইটো 12:30মান বজাৰ ইনচিডেণ্ট ৰিপৰ্ট হৈছে। যিজন ৰূপমৰ লগত আৰু এজন ল'ৰা আছিল, তেওঁ বন্ধু এজন, সেইজন চিনি পায় নেকি বা তেওঁৰ নাম গম পায় নেকি? তাৰ নামটো মই গম পাইছিলোঁ, সিও ICUত আছে, কিন্তু এতিয়া তাৰ স্পাইনত অকণমান ইনজিউৰি হৈছে। তাৰ ক্ৰিটিকেল নহয়, বাট অলপ NICUত আছে সি। এখন বলেৰ' এখন যেতিয়া লুটি খাই আছে, পিছপিনে পুলিচ বুলি লিখা আছে, তো আমাৰ কাৰণে বা আমি এজ আ কমন পাব্লিক খাকী কাপোৰ পিন্ধি থকা মানুহক আমি পুলিচ, অসম পুলিচ বুলি পেলাই আমি ভাবোঁ। তো কনভয়ত থকা আৰক্ষী তেওঁলোক আমাৰ ৰিজাৰ্ভৰে হয়, আছাম পুলিচৰে হয়, আছাম পুলিচৰ আণ্ডাৰতে আছে, তেওঁলোকক ট্ৰেইন কৰা হৈছে সেইটো হিচাপে। চ' তেওঁলোক কনভয়ত থাকিলে বুলি পেলাই বা কিছুমান দায়িত্বত থাকিলে বুলি পেলাই তেওঁলোকৰ ব্যৱহাৰ বা গাড়ীৰ ড্ৰাইভিংটো বহুত বেছি ৰাফ হৈ যায় বুলি মই ভাবোঁ। তো সেই বস্তুখিনি অকণমান গুৰুত্বপূৰ্ণভাৱে যদি আমাৰ GP সিং ডাঙৰীয়াই চাই, অলপ মনিটৰ কৰে যে কোনকেইখন গাড়ী কিমানখিনি মানুহ আমি মিনিষ্টাৰৰ লগত দিছোঁ, কিমানখিনি মানুহ আমি DC-ৰ লগত দিছোঁ, কিমানখিনি মানুহ আমি গভৰ্ণৰৰ লগত দিছোঁ, সেইখিনিৰ লগত সেইটো এটা থাকিব লাগে। কাৰণ সেই মানুহখিনি আজি মন্ত্ৰীৰ কনভয়ত আছে বুলি পেলাই সেইখন মন্ত্ৰীৰ গাড়ী নহয়, বা সেইখন আজি আৰক্ষীৰ গাড়ী। তো আৰক্ষীৰ গাড়ীত সেইখিনি ট্ৰেইনিং আমি আৰক্ষীৰ পৰা, পুলিচৰ পৰা আমি ছেফটি বিচাৰোঁ, পুলিচৰ পৰা আমি খুন্দা খাই এক্সিডেণ্ট হোৱাটো আমি নিবিচাৰোঁ। সেইটো মোৰ অনুৰোধ, যাতে সেই বস্তুখিনি অলপ মনিটৰ কৰি পেলাই যদি ট্ৰেইনিং তেওঁলোকক দৰকাৰ হৈছে, সেইটো হিচাপত ট্ৰেইনিংটো দিয়া যাওক। কাৰেক্ট মি ইফ আই এম ৰং। ইয়াতে পুলিচ চিগনেল দি আছে, ৰেড কালাৰ হৈছে, পূৰা মিনিষ্টাৰৰ গাড়ী আহিছে, পূৰা ফালি চিলি আহিছে। মই এইডোখৰতে লেফ্ট ছাইডত মই পাৰ্কিং কৰি দিছোঁ। মই কৈছোঁ যাক, সিয়ে ক'ৰবাত যাব লাগে যাক, কিয়া কাৰ্নিভেল হয় 11111 আছে। এনেকুৱা স্পীড গৈছে, বাইকখন আহি আছিলে, বাইকখনত এনেকুৱা টাৰ্ণিং লওঁতে বলেৰ'খন ডাইৰেক্ট মাৰিছে, মাৰি ডাইৰেক্ট ডিভাইডাৰত উঠি 1 পাল্টিমান মাৰিছে। মোৰ গাড়ীত যোনটো পাৰ্টি আছিলে কৈছে নৰখিবা, বলা বলা বলা। লগালগ মই ইয়াৰ পৰা মই বিশ্বাস কৰিব 70-80 মানত মই গাড়ী ফালি গৈছোঁ। CMৰ গেট খোলা আছে, ডাইৰেক্ট মই সোমাই কিনে মই গৈ কিনে কৈছোঁ যে গাড়ীখন এনেকুৱা এনেকুৱা হৈছে বলক। তাৰপিছত কৈছে হয় নেকি, তাৰপিছতে মই NKTVত ফোন কৰি কিনে মই লাষ্টত মই কৈছোঁ কি কৰিব কওঁ। গাড়ীখনে কাৰোবাৰ খুন্দিছিলে নেকি? এই ল'ৰা দুটা স্পট ডেড হ'ব, বাইকত লৈ আহিছে, উফৰি গৈছে। চাউথৰ ফিল্মৰ ইমান বেয়াকৈ নহয়। কি কয় মানে কনভয়তে বাইকত খুন্দা মাৰিছিলে। ফাৰ্ষ্টৰ কনভয়টো গুচি গ'ল, ফাৰ্ষ্টৰ কনভয় চব কনভয় গুচি গ'ল, তাই থাকি গ'ল পিছত থাকি কিনে তাই যেতিয়া বাইকখন যেতিয়া টাৰ্ণিং লৈছে এইডোখৰ পৰা, ই একদম খাৰা ব্ৰেক মাৰিছে, চুঁচৰি কিনে গ'লগৈ, চুঁচৰি গৈ এই ডিভাইডাৰত মাৰিছে। সেইখিনি সময়ত চিগনেল লাইট ৰেড কালাৰ হৈ আছে, এইখিনি টাইমত গাড়ীয়ে নাই, মানে তেওঁলোকে নিয়ম ভংগ কৰি আহিছে। আৰে ইপিনেতো আপোনাৰ ৰেড কালাৰ হ'বই ন সেইটো টাইমত, আৰু কি